চৰকাৰী কৰ্মচাৰীৰ অষ্টম বেতন আয়োগ পে কমিশ্যন গঠন আৰু এই পে কমিশ্যন গঠন হোৱাৰ ফলত চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ কিমান দৰমহা বাঢ়িব পাৰে এইখিনি কথা আমি এইটো ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিম। যদি আপুনি চেনেলত নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আমি ইয়াতে গভৰ্ণমেণ্ট এমপ্লয়ীৰ লগত জড়িত খা খবৰ আৰু পেঞ্চনাৰৰ খা খবৰবিলাক আমি দিবলৈ চেষ্টা কৰোঁ। আহক আমি ভিডিঅ'টো ফালে আগবাঢ়োঁ। এইটো ভিডিঅ'ৰ জৰিয়তে আমি জানিম যে কিমান শতাংশ দৰমহা বা কিমান মিনিমাম দৰমহা চৰকাৰী কৰ্মচাৰীৰ বাঢ়িব পাৰে আৰু কিমান পেঞ্চন হ'ব পাৰে, মিনিমাম পেঞ্চন হ'ব পাৰে অষ্টম পে আয়োগ গঠন হোৱাৰ পিছত, আৰু এই অষ্টম পে আয়োগ কেতিয়া গঠন হোৱাৰ সম্ভাৱনা আছে, এই গোটেইখিনি কথা আমি ধুনীয়াকৈ আলোচনা কৰিম। ইউনিফাইড পেঞ্চন আঁচনিৰ পিছত কেন্দ্ৰীয় চৰকাৰে দীপাৱলীৰ সময়ত চৰকাৰী কৰ্মচাৰীসকলক আন এক বৃহৎ উপহাৰ দিয়াৰ সম্ভাৱনা আছে। পেঞ্চনৰ পিছত এইবাৰ অষ্টম আয়োগ সন্দৰ্ভত আলোচনা আৰম্ভ হৈছে। অষ্টম আয়োগ যি আপোনালোকে গম পায়, 8th পে কমিশ্যন, সেই 8th পে কমিশ্যনৰ বৰ্তমান আলোচনা আৰম্ভ হৈছে। চৰকাৰী কৰ্মচাৰীসকলে দীৰ্ঘদিন ধৰি দৰমহা আৰু পেঞ্চনৰ সাম্ভাৱ্য সংশোধনীৰ বাবে অপেক্ষা কৰি আছে। অষ্টম দৰমহা আয়োগ কাৰ্যকৰী হোৱাৰ লগে লগে চৰকাৰী কৰ্মচাৰীৰ দৰমহা বহু বৃদ্ধি হ'ব। তেওঁলোকৰ দৰমহা কিন্তু বহুতখিনি বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ দ্বাৰা 1 কোটিৰো অধিক চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰ লাভান্বিত হ'ব। ইয়াতে চৰকাৰী কৰ্মচাৰী হওক বা পেঞ্চনাৰ হওক, তেওঁলোকে কিন্তু বহুতখিনি লাভান্বিত হ'ব। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি চৰকাৰে অষ্টম দৰমহা আয়োগ গঠনৰ বাবে প্ৰস্তুতি চলাইছে আৰু ইয়াৰ ফাইল প্ৰায় সাজু হৈছে। আপোনালোকে গম পায়, চৰকাৰী যি পে কমিশ্যন গঠন কৰিবৰ কাৰণে কিন্তু প্ৰায় 1.5 পৰা 2 বছৰ সময় লাগে। এই সময়ছোৱাত বিভিন্ন মিটিং বা চিঠি আদান প্ৰদান বা ডিপাৰ্টমেণ্ট ৱাইজ পে ৰিভিজনৰ কাম, তাৰপিছত কিছুমান আখুৱা থাকিলে সেইবিলাক চোৱা চিতাৰ কাম, এনেকুৱা ধৰণৰ বহুতখিনি বস্তু থাকে আচলতে, আৰু সেইকাৰণে প্ৰায় 1.5 পৰা 2 বছৰ যিহেতু সময় লাগে। কিন্তু এতিয়া সংবাদ মাধ্যমৰ বাতৰি অনুসৰি এই ফাইল প্ৰায় সাজু হৈছে। কোৱা হৈছে যে 2025 চনত অষ্টম দৰমহা আয়োগ গঠন কৰা হ'ব পাৰে, যাৰ পৰামৰ্শ 2026 চনৰ পৰা কাৰ্যকৰী হোৱাৰ সম্ভাৱনা আছে। এই সময়সীমা দুটা পে কমিশ্যনৰ মাজত 10 বছৰৰ ব্যৱধানৰ মিল আছে, কিয়নো 2016 চনত সপ্তম পে কমিশ্যনৰ পৰামৰ্শ কাৰ্যকৰী কৰা হৈছিলে। যিহেতু আপোনালোকে গম পায়, প্ৰত্যেক 10 বছৰৰ মূৰে মূৰে পে কমিশ্যন গঠন কৰা হয় আৰু বেতন বৃদ্ধি কৰা হয়। যেনেকৈ আপোনালোকে গম পাইছে যে সপ্তম পে আৰু অষ্টম পেৰ মাজত যিহেতু 10 বছৰৰ ব্যৱধান এটা আছে, সেইকাৰণে 2026 চনৰ পৰা কাৰ্যকৰী হোৱাৰ বহুত সম্ভাৱনা আছে। এতিয়া চাওঁ আহক, এই অষ্টম দৰমহা কাৰ্যকৰী হোৱাৰ পিছত কৰ্মচাৰীৰ দৰমহা কিমান হ'ব পাৰে। হিচাপ অনুসৰি অষ্টম দৰমহা আয়োগ কাৰ্যকৰী হোৱাৰ লগে লগে লেভেল 1ৰ দৰমহা 34,560 টকালৈ বৃদ্ধি পাব পাৰে আৰু পেঞ্চনাৰসকলৰ ন্যূনতম পেঞ্চন 70,000 টকালৈকে বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। আৰু আমি গম পালোঁ প্ৰায় 34,000 টকা চৰকাৰী কৰ্মচাৰীৰ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। গতিকে প্ৰতিবেদন অনুসৰি আমি এইখিনি কথা গম পালোঁ যে অষ্টম পে আয়োগ গঠন হোৱাৰ ফলত চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনৰ ভালেখিনি বৰ্ধিত হ'ব দৰমহা। আৰু এই গোটেইবিলাক খবৰ বা অষ্টম পে আয়োগ গঠনৰ সন্দৰ্ভত এই দীপাৱলীৰ সময়ত বৃহৎ খবৰ অহাৰ সম্ভাৱনা আছে।